নমস্কাৰ। আমাৰ জাখামা টু জুকো ভেলি যিটো ট্ৰেক আছিলে ৮,৩০০টা ষ্টেপ, তাৰে কিছু ভিডিঅ'। আমি পাহাৰৰ মাজে মাজে প্ৰায় ৪-৫ ঘণ্টামান খোজকাঢ়িব লগা হৈছিলে। য'ত আছিলে পাহাৰৰ অতি মনোমোহা দৃশ্য যে ৮,৩০০ চিৰিৰ লগতে ৪-৫ কিলোমিটাৰ খোজ কঢ়াৰ লগতে আমাৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য হৈছে সঁচাকৈ বহুত মনোমোহা। আপোনালোকে পাৰিলে এবাৰ তালৈ যাব, যিটো জাখামা টু জুকো ভেলি ৰোড। একদম সাংঘাতিক ৰোড, ডেঞ্জাৰাছ ৰোড, কিন্তু যাই ভাল লাগে। যিমান সময় আমি ভাগৰুৱা অনুভৱ কৰিছিলোঁ, তাত যোৱাৰ লগে লগে যিবিলাক ভাগৰ আছিলে চব শেষ হৈ গৈছিলে। গতিকে ফ্ৰেণ্ডছ সকলোবিলাক তাত সম্ভৱ হয়। যিবিলাক ভাগৰ বা দুখ সেইবিলাকৰ পৰা এটা সময়ৰ কাৰণে হ'লেও ৰিলিফ পোৱা যায়। আমি গৈ গৈ তাত ভাগৰ লাগিছিল, কিন্তু আমি তাতে গৈছিলোঁ, ভাগৰ জিৰাইছিলোঁ। তাত আমি খোৱা বস্তু লৈ গৈছিলোঁ। যিহেতু ৪-৫ ঘণ্টাৰ ৰাস্তা, আমাৰ অলপমান টাইম লাগিছিলে, কাৰণ আমি বহুত সময় ৰৈ যাব লগা হৈছিলে। কাৰণ চবৰে সেইখিনি লাগিবই, কাৰণ ইমান ৰিক্সি এটা জেগাত বা ইমান পাহাৰৰ এৰিয়াত আমাৰ তেনেকুৱা খোজকাঢ়ি অভ্যাস নাই। গতিকে আমি যাই থাকোঁতে অলপমান টাইম লাগিছিল। চ' ভেৰি নাইচ প্লেচ। আপোনালোকে যাব, গৈ থাকোঁতে বিভিন্ন ধৰণৰ বস্তু দেখা হ'ব। তাত প্ৰাকৃতিক দৃশ্যৰ বাহিৰে বেলেগ একো দেখা নাপায়, প্ৰাকৃতিক দৃশ্যই দেখা হ'ব। এইবিলাক মানে একদম সঁচাকৈ অতি মন মোহিত কৰি দিব আপোনাক। গৈ থাকোঁতে কিছুমান আপোনাৰ সৰু সৰু নিজৰা লগ পাব, নিজৰাবিলাকৰ লগত মানে সঁচাই যদি নেকি প্ৰাকৃতিক দৃশ্য ভাল পায়